বিজেপি জিন্দাবাদ, নরেন্দ্র মোদি জিন্দাবাদ, নরেন্দ্র মোদি জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, গণেশ লিম্বু জিন্দাবাদ, গণেশ লিম্বু জিন্দাবাদ, রণজিৎ দত্ত জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, নরেন্দ্র মোদি জিন্দাবাদ, নরেন্দ্র মোদি জিন্দাবাদ, আকোয়েবা আকোয়েবা বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, নরেন্দ্ৰ মোদী বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মাইনৰিটি মানুহে আমাক সমৰ্থন জনাইছে। আজি ইয়াত সভাৰ যিটো বিশেষ তাৎপৰ্যটো হ'ল যে তিনিটাকীয়া গাইটাপু আমাৰ ৰাণী টাপু এই অঞ্চলত যিমান কংগ্ৰেছৰ মুৰব্বী আছিলে, যিসকল কংগ্ৰেছৰ দায়িত্বত আছিলে, বুথৰ সভাপতিৰ পৰা আৰম্ভ কৰি ব্লকৰ সভাপতিৰ পৰা আৰম্ভ কৰি যিসকল আনকি আমাৰ তেওঁলোকৰ জিলাৰ মাইনৰিটি মৰ্চাৰ উপসভাপতি আছিলে বা এ পি মেম্বাৰ আছিলে, সকলো তেওঁলোক মুৰব্বী আজি ইয়াত আহি উপস্থিত হৈছেহি। আপোনালোকে জানে ভৌগোলিক হিচাপে যিহেতু তেওঁলোক বহুত দূৰ, সেইকাৰণে চবেই আহিব নোৱাৰি আজি ইয়াত মুৰব্বীসকল আহিছে আৰু তেওঁলোকে মোক অনুৰোধ জনাইছে যাতে তাত গৈ পেলাই এখন বিশাল সভা তেওঁলোকে কৰিব আৰু সেই বিশাল সভাত সকলো যিমান মানে ৰৈ যোৱা আজি তাত আছে বহু মানে কংগ্ৰেছৰ যিসকল আছিলে তেওঁলোকে সকলোৱে বিজেপিক সমৰ্থন জনাব আৰু বিজেপি এই অঞ্চলৰ সকলো মানে পৰামৰ্শদাতা কওক সেই অঞ্চলৰ মুৰব্বী। সেইকাৰণে এতিয়া আৰু কংগ্ৰেছ যে চৰ অঞ্চলতো চাপ হৈ গৈছে সেইটো কিন্তু খাটা কথা। আপোনালোকে যেতিয়া নিৰ্বাচনৰ পাছত EVM-টো চাব, EVM-ত আমি যিসকল মানে যিবিলাক আপোনালোকে চৰ অঞ্চলৰ মানে আমাৰ বুথ আছে, পুলিং ষ্টেচন আছে, তাতে যেতিয়া আপোনালোকে দেখিব সম্পূৰ্ণ কংগ্ৰেছ শূন্য হ'ব, কি কৰিব নোৱাৰে। তেওঁলোকে আগতে যেনেকৈ ভোট বেংকৰ পলিচি কৰি পেলাই ৰাজনীতি কৰি পেলাই তেওঁলোকে যি ধৰণে মানুহক মাইনৰিটি মানুহকে হওক চাহ জনগোষ্ঠীৰ মানুহৰ মাজতে হওক যি ধৰণে তেওঁলোকে ইমান বছৰ শাসন কৰিলে, কিন্তু এতিয়াৰ পৰা মাইনৰিটি অঞ্চলৰ মানুহ সজাগ হৈছে। তেওঁলোকো বুজি পাইছে যে কেনেকৈ তেওঁলোকে মাত্ৰ কথাৰে যে তেওঁলোকে মানুহৰ পৰা ইমান বছৰ ধৰি ভোট লৈছিলে, নিৰ্বাচনৰ আগত বিভিন্ন মানে ৰণকৌশল কৰি বিভিন্ন কূট ৰচনা কৰিছিলে তেওঁলোকে, কিন্তু এতিয়া ডেভেলপমেণ্ট হৈছে, ডেভেলপমেণ্টৰ স্বাৰ্থত সকলো জনগণৰ মানে উন্নয়ন হৈছে, সকলো জাতি জনগোষ্ঠী সকলোৱে সুবিধা পাইছে। এই সকলো উপলব্ধি কৰি দেশৰ স্বাৰ্থত আৰু জাতিৰ স্বাৰ্থত আৰু ৰাজ্যখনৰ স্বাৰ্থত এতিয়া সকলো ধৰ্মীয় সংখ্যালঘুসকলে আজি যদিও এওঁলোক ৰোজা পালন কৰি আছে, যদিও এওঁলোকে ইমান দূৰৰ পৰা আহি পেলাই মোৰ ইয়াত বা আৱাসত আহি তেওঁলোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। आज 10 बছর देश पास हम लोग मोदी सरकार दिन में सब सामने आया, उसमें हम बुझा था, इसलिए हम कांग्रेस छोड़ के। कितने लोग आए हैं आप लोगों का थोड़ा सा परिचय? हम लोग का 300 बूथ है, 300 बूथ में प्राय 2000 लोग हम लोग भारतीय जनता पार्टी से व्यक्त करेगा। কোনো জাতিগত ভাৱ তেনেকুৱা নাৰাখি পেলাই একচুৱেলি মাইনৰিটি মানুহৰ কাম হৈছে, জৈনেই হওক চবৰে কাম হৈছে, খ্ৰীষ্টানেই হওক অসমীয়াই হওক চবৰে কাম হৈছে। বিশেষকৈ আমাৰ মাইনৰিটি চৰ অঞ্চলবিলাকত বিশেষকৈ গুৰুত্ব দিছে ছাৰসকলে, গতিকে সেইখিনি আমি তেখেতকৰ ছাৰৰ ওপৰত বিশ্বাস ৰাখি পেলাই আমি গোটেই মাইনৰিটি মানুহে আমি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিম।